যোৱাকালি আমি প্ৰথম প্ৰতিবেদনত আচলতে দেখুৱাইছিলোঁ আচলতে জয়পুৰ পৰা নামচাং যোৱা যিটো মূল পথ সেই মূল পথৰ পৰা প্ৰায় 5 কিলোমিটাৰ ভিতৰত জয়পুৰ ব্যৱসায়ৰ ভিতৰত এটা হাতী মৃত্যু হৈছে বুলি গম পাইছিলোঁ আৰু তাৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ যোৱাকালি আমি প্ৰাগ নিউজৰ পৰ্দাত আৰু আজি আমি পুনৰ উপস্থিত আছোঁ আচলতে হাতীটোৰ মৃত্যু কি কাৰণত মৃত্যু হৈছিলে তাৰ প্ৰকৃত তথ্য আমি গম পোৱা নাছিলোঁ আচলতে চিকিৎসক দল সেই সময়ত উপস্থিত হোৱা নাছিল কিন্তু এতিয়া আমি গম পাইছোঁ যে চিকিৎসক দল অহাৰ পিছত আচলতে গম পোৱা গৈছে যে এক ভয়ংকৰ তথ্য ইতিমধ্যে উন্মোচন হৈছে হাতীৰ মৃত্যুৰ কাৰণটো জানিব পৰা গৈছে আচলতে চিকিৎসকে অনুমান কৰিছে যে এনথ্ৰাক্স ৰোগৰ কাৰণে আচলতে এই হাতীটোৰ মৃত্যু হৈছে আৰু যদিহে তেনেকুৱা হয় তেতিয়াহ'লে জয়পুৰ বৰ্ষানৰ প্ৰতি এটা ডাঙৰ এটা ভাবুকি আহিছে যদিহে তেনেকুৱা হয় কাৰণ এনথ্ৰাক্স ৰোগটো হৈছে সংক্ৰামক বেমাৰ সেইকাৰণে জয়পুৰ বৰ্ষানৰ যিকোনো জীৱ জন্তুৰ গাত এইটো বিয়পিব পাৰে তাৰ কাৰণে ইতিমধ্যে জয়পুৰ বৰ্ষানৰ যি বন বিভাগৰ লোকসকলে ইতিমধ্যে উপস্থিত হৈছে আৰু এই হাতীটোক জ্বলাই দিয়া যিটো ব্যৱস্থা মানে ডক্টৰৰ যিটো পৰামৰ্শ অনুযায়ী জ্বলাই দিয়া ব্যৱস্থা কৰিছে বন বিভাগৰ বিষয়সকলৰ তেওঁলোকক কথা পাতি হৈছে আচলতে দাদা আপুনি অকণমান আহিব নেকি ওচৰলৈ অকণমান যদি এতিয়া আমি জানিব পৰা এনথ্ৰাক্স ৰোগ হৈছে বুলি ডক্টৰৰ পৰামৰ্শ অনুযায়ী হ'ব পাৰে বুলি কৈছে কিমান সঁচা কথা হয় তেওঁলোকে কালি যিখিনি চেম্পল হেৰি কৰিলে গ্ৰহণ উলিয়াইছে লৈ পেলাই এইখিনি অলপমান নিজে চিন্তা কৰি চাই কৈছে যে এইটো এনথ্ৰাক্স ৰোগৰ এটা লক্ষণ গতিকে যিটো ৰোগ অতি মাৰাত্মক জীৱ জন্তুৰ কাৰণে আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি আমি হাতীটো এতিয়া জ্বলোৱাৰ ব্যৱস্থা কৰিছোঁ নহ'লে অন্যান্য জীৱ জন্তুলৈ বিয়পি যাব পাৰে সেইটো কাৰণে আমি তাক কমপ্লিট জ্বলাই শেষ কৰাৰ কাৰণে এই ব্যৱস্থাটো কৰি কিমান দিনত শেষ হ'ব এইটো মিনিমামটো 3 দিন লাগিব বুলি আমি ধৰি লৈছোঁ আৰু এই 3 দিনৰ কাৰণে আমি কষ্ট কৰি হ'লেও তাক জ্বলাই শেষ কৰি দিব লাগিব জয়পুৰ বৰ্ষায়নৰ ইতিহাসত আগতে তেনেকুৱা হোৱা নাই কিন্তু এইটো প্ৰথম এইটো আমিও প্ৰথমেই পাইছোঁ আগত তেনেকুৱা হোৱা নাই বা হোৱা কোনো হেৰি নথিপত্ৰ ফাইলত নাই আৰু এটা গুৰুত্বপূৰ্ণ কথা মই কৈ দিব বিচাৰিছোঁ আচলতে 2017 বা 2020 চনত উৰিষ্যাত তেনে এক মাৰাত্মক ৰোগ দেখা দিছিল হাতীৰ মাজত তাৰ ফলত 20টাকৈ হাতী এতিয়া মৃত্যুৰ মুখত পতিত হৈছিল আৰু এজন ব্যক্তি আছে তেওঁলোকৰ কথা আচলতে আপুনি ডিব্ৰুগড় পৰা আহিছে যিটো বেমাৰ বিয়পিছে আচলতে কিমান মাৰাত্মক হ'ব পাৰে জয়পুৰ বৰ্ষায়নৰ একচুৱেলি আমি যিমানখিনি গম পাওঁ সেইখিনি আপোনাৰ এনথ্ৰাক্সটো হয়তো এনথ্ৰাক্স আপোনালোকে সবেই গম পায় আমি গম পাওঁ এটা মাৰাত্মক বেমাৰ এইটো বেক্টেৰিয়াৰ পৰা হোৱা এটা ৰোগ আৰু সেইটো যথেষ্ট মাৰাত্মক হ'ব পাৰে কিন্তু যিখিনি কালি আমাৰ যিখিনি ভেটেনেৰি ডক্টৰসকল আহিছিলে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ তেওঁলোকে কৈছে যদি এতিয়ালৈকে যদি ভাইৰাছটো যদি বেছি ডেডলি নহয় তেতিয়া তাৰ কাৰণে বিশেষ ভয় কৰিবলগীয়া একো নাই কিন্তু যিহেতু এইটো হাইলি ইনফেক্টেড হোৱাৰ কাৰণে এই হাতীটোৰ মৃত্যু হৈছে গতিকে তেওঁলোকে যেতিয়া এতিয়া আমি অলৰেডি ফৰেঞ্চিকলৈ পঠিয়াইছোঁ তাৰ চেম্পুল আৰু তাৰ পৰা ৰিপৰ্ট অহাৰ পিছত সেইটো এষ্টাব্লিছ হ'ব প্ৰকৃততে এনথ্ৰাক্স হয়নে নহয় আৰু এনথ্ৰাক্স যদি হয় বুলি সেইটো এষ্টাব্লিছ হয় তাৰপিছত যিখিনি প্ৰিকশ্যনাৰী মেজাৰ্ছ ল'বলগীয়া হয় তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে ল'ব আৰু আমাৰ ফালৰ পৰা যিখিনি প্ৰিকশ্যনাৰী মেজাৰ্ছ ল'বলগীয়া হয় সেইখিনি গোটেইখিনি ল'বলৈ আমি সাজু আছোঁ হয় জয়পুৰ বৰ্ষায়নৰ ভিতৰত ইতিমধ্যে আমি জানিব পৰা মতে আছে 50 হাতী ইয়াত আছে আৰু এই হাতীসকল অকল হাতীয়ে নহয় জয়পুৰ বৰ্ষায়নৰ ভিতৰত থকা বিভিন্ন জীৱ জন্তুৰ গাত যাতে বিয়পি নপৰে তাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে আৰু এগৰাকী ব্যক্তি আছে মই তামুলীয়াক বিচাৰিম তেওঁ আচলতে এই জয়পুৰ বৰ্ষায়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বহুত বছৰ পৰা আপুনি এই জয়পুৰ বৰ্ষায়নৰ এইটো প্ৰথম দেখা গৈছে কেনেকুৱা মাৰাত্মক হ'ব পাৰে কওকচোন হয় মই প্ৰায় 2004 চনৰ পৰা এই জয়পুৰ বনাঞ্চলত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ বনকৰ্মী হিচাপে কিন্তু মই আজিলৈকে এনেকুৱা ধৰণৰ মৃত্যু হোৱা হাতী দেখি পোৱা নাই এয়ে প্ৰথম আৰু যোৱাকালি শুনি আমি সঁচাকৈয়ে ভীতিগ্ৰস্ত হৈ পৰিছোঁ অকল জীৱ জন্তু বুলিয়েই নহয় মানুহৰ কাৰণেও ই মাৰাত্মক হ'ব পাৰে সেয়েহে ডাক্তৰৰ পৰামৰ্শ অনুসৰি আমি জ্বলাই দিম আৰু জ্বলোৱাৰ পিছত 50 মিটাৰ ৰেডিয়াছৰ গোটেই অঞ্চলটো ফৰ্মেলিন ছটিয়াই লৈ তাৰপিছত গোটেই জেগাটো জ্বলাই দিব লাগিব গছ পাত শুকান বাঁহ পাত যি য'ত আছে গোটেই জেগাটো 50 মিটাৰলৈকে ধৰি আমি চাফা কৰিম আৰু যদি এইটো সঁচা বুলি প্ৰমাণিত হয় তেতিয়াহ'লে আমাৰ উপযুক্ত ছাৰসকলে কোৱা ধৰণে বিহিত ব্যৱস্থা আমাৰ ডিপাৰ্টমেণ্টৰ যোগেদি লোৱা হ'ব ধন্যবাদ পুনৰ মোৰ সতীৰ্থক দেখুৱাম আচলতে সামগ্ৰী পৰিৱেশ দেখাব যত্ন কৰিম আচলতে যি হাতীটো মৃত্যু হৈছে আজিৰ পৰা প্ৰায় 4 দিন পূৰ্বে তাক জ্বলাই দিয়াৰ কাৰণে ইতিমধ্যে যোজা লাগিছে কেইবাজনো ব্যক্তি ইতিমধ্যে লাগিছে খৰি বাঁহ ইতিমধ্যে তেওঁক জ্বলাই দিয়াৰ কাৰণে সাজু কৰা হৈছে আৰু কিছু সময় পিছত আচলতে এই হাতীটোক জ্বলাই দিয়া হ'ব আচলতে ডক্টৰ যিটো ভেটেনেৰি ডক্টৰ আচলতে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আচলতে এই ৰোগটো যিহেতু মাৰাত্মক যাতে এই জয়পুৰ বৰ্ষায়নৰ বিভিন্ন জীৱ জন্তুৰ ওচৰত বিয়পি নপৰে তাৰ কাৰণে জয়পুৰৰ যিবোৰ ভেটেনেৰি ডক্টৰ সেই ডক্টৰৰ পৰামৰ্শ অনুযায়ী জয়পুৰ বন বিভাগে ইতিমধ্যে ইয়াক জ্বলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে
পরিবর্তন দরকার প্রমোদ বড় সরকার বিটিআৰ বাসীৰ বাবে প্ৰমোদ বড়োৰ 11 নং গ্যাৰেণ্টি স্থায়ী সমাধান হ'ব ভূমিস্খলন সমস্যাৰ আৰু বানপানীৰ বিটিআৰ চুক্তিৰ মতে পাব সকলোখিনি সুবিধা 100% সহজলভ্য হ'ব জলসিঞ্চনৰ ব্যৱস্থা দীৰ্ঘদিনীয়া পানীৰ সমস্যাও অন্ত পৰিব আমাৰ বিটিআৰ শস্য সমৃদ্ধিৰে জিলিকিব মৰমৰ বিটিআৰ বাসী এয়া প্ৰমোদ বড়োৰ গ্যাৰেণ্টি ট্ৰেক্টৰৰ চিনত ভোট দি ইউপিপিএলক জয়যুক্ত কৰক পরিবর্তন দরকার প্রমোদ বড় সরকার